এইটো হ'ল প্ৰধানমন্ত্ৰীৰ এটা ভাল আর কি উদ্দেশ্য, যেটোত আপনার এই গোটেই মানে গরিব দুখীয়া মানুহ যোনে পইচাৰ কাৰণে ওষুধ ল'ব নোৱাৰে, ডক্টৰ দেখায় কিন্তু ওষুধ লগতে তাৰ মানে পইচাটো অলপ টান হয়, লগতে দামটো বাহিৰত বেছি। মোৰ ইয়াতে যেনেকৈ ধৰক বাহিৰত যিটো 10 টাকা মোৰ ইয়াতে 8 টাকাত পাব, যিটো 100 টাকা মোৰ ইয়াতে 20 টাকা 25 টাকাত পাই যাব। যেনে টেলমি চাৰ্টেন এমলোডিপিন বাহিৰত গ'লে 130 টাকা, মোৰ ইয়াতে 22 টাকাত পায়। তো এইটো হ'লে বহুত মানুহৰ সঁহাৰি হয়। তো এইটো আজি 10 বছৰ হ'ল, মানে 130,000 মোটামুটি অল ইণ্ডিয়াত 30,000 এবাভ মানে জনঔষধি কেন্দ্ৰ আছে, তাৰ মাজত ময়ো পৰোঁ। মোৰ এড্ৰেছটো হ'ল বঙাইগাঁও চিভিল হস্পিটেল। তাতে আহাতে ধৰক বহুত মানুহৰ সঁহাৰি হৈছে, যোনে পইচাৰ কাৰণে ডক্টৰ দেখায় কিন্তু পইচাৰ কাৰণে টেবলেট বা ঔষধ খাব নোৱাৰে, ওচৰ মানে প্ৰেছক্ৰিপশ্যনলৈ গুচি যাব লাগে। তো এইবিলাক মানুহৰ কাৰণে আমাৰ জনঔষধি প্ৰধানমন্ত্ৰী যিটো মানে লৈছে, পদক্ষেপ লৈছে, এইটো বহুত গৰীব দুখীয়া মানুহৰ কাৰণে হৈছে, সুবিধা হৈছে। এইটো চবেই যাতে মানে প্ৰধানমন্ত্ৰী যিহেতু পদক্ষেপ লৈছে, আমি গোটেই মানে জনসাধাৰণে আপোনালোকৰ জৰিয়তে জনাই আছোঁ যে গোটেই জনসাধাৰণ যাতে এইটো সুবিধাটো নিজে আগবাঢ়ি আহি সুবিধাখিনি মানে যাতে লয় আর কি। তাৰ কাৰণে প্ৰধানমন্ত্ৰী বহুত প্ৰগ্ৰাম কৰি আছে, যেনে আজি 10তম মানে জনঔষধি দিৱস। এই 10তম জনঔষধি দিৱসত আমি ফ্ৰী কেম্প কৰি আছোঁ, ফ্ৰী চেকআপ, চুগাৰ আৰু প্ৰেছাৰ, আৰু তাৰ মাজত আমি বিনামূলীয়াকৈ মেডিচিন বিতৰণ কৰি আছোঁ। এতিয়ালৈকে আমি মোটামুটি 11টাৰ পৰা আৰম্ভ কৰিছোঁ, মোটামুটি 40-50 জন হৈছে, আৰু আহিব। তো এই আর কি, তথাপিও আহি আছে মানুহ, বৰ্তমান 50 জনমান হৈছে, আকৌ আহি আছে। তো এইটোৱে আর কি, মানে আমি মোটামুটি মানুহ যিমানখিনিলৈকে আহি থাকোঁ মই চলাই থাকিম, তাৰ কাৰণে আমি আছোঁ।